হেল্ল' বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে? অলপ ওলাই গ'লোঁ দেহা স্কুলত, মানে আজি তাৰ ৰিজাল্ট দিছে, তালৈকে বুলি ওলাই গ'লোঁ। তাৰপৰা এয়া দেখিছেনে, আজি আকৌ টমটমতেই গ'লোঁ। তাৰপৰা আহি লৰালৰিকৈ ৰুটি কেইখনমান বনাই ল'লোঁ। বতৰটো ডাৱৰীয়া যিহেতু, ৰাতিপুৱা ভাত খোৱা হ'লেই, সেয়ে বোলো দুপৰীয়া সময়কণ এনেই ৰুটিকে খাই পাৰ কৰোঁ। আপোনালোকে খোৱা বোৱা কৰিলে নাই বাৰু? আৰু মোৰ ভিডিঅ'বোৰ চাব দেই। যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট কৰিব, আৰু যদি কিবা ভুল হৈছে তেতিয়া দেখুৱাই দিব, কাৰণ কিয়নো মই ভিডিঅ' বনোৱা বেছি দিন হোৱাই নাই। যিসকলে অভিজ্ঞ তেওঁলোকে জনাবচোন মোৰ যদি কিবা ভুল হৈছে। এয়া দেখিছেনে, লৰালৰিকৈ বনাই গৈছোঁ। দুপৰীয়া সময়কণ আকৌ আজি এনেদৰেই পাৰ কৰিলোঁ। দেখিছেনে বাৰু, লৰালৰিকৈ কাম কৰিবলগীয়া হয়। আৰু কেমেৰা ধৰা মানুহ নাই, সেইটো কাৰণে ইটো সিটোকে ভালদৰে দেখুৱাবই নোৱাৰোঁ। কেমেৰা থকা মানুহ হোৱা হ'লে আৰু বহুত ভিডিঅ' বনালোঁ হয়। এয়া দেখিছেনে, ফালৰ পৰা কাম কৰি গৈছোঁ। আৰু মোক মৰম দিব দেই। আৰু এয়া দেখিছেনে, লগতে খায়ো আছোঁ। এনেদৰে চানা চব চিপছ মিক্স কৰি পিঁয়াজ কাটি খাই কিন্তু বহুত ভাল লাগে। আপোনালোকে ভাল পায় নাই বাৰু? এয়া দেখিছেনে, মোৰ ৰুটি হৈয়ে গ'ল। আৰু এয়া হৈছে যদিও আৰু বনাই আছোঁ, যিহেতু মানুহ বহুত বেছি, সেইটো কাৰণে এনেদৰে বহুত ৰুটি বনাবলগীয়া হয়। কম মানুহ হোৱা হ'লে 2-3খন বনাই থৈ দিব পৰা গ'লহেঁতেন, কিন্তু আমাৰ ঘৰত বহুত মানুহ, সেইটো কাৰণে সকলোলৈকে বনাবলগীয়া হয়। আৰু সৰহীয়া মানুহ খায়ো ভাল লাগে, নহয়নে বাৰু? অকলে থাকি খোৱাতকৈ সৰহ লগে ভাগে খোৱাটো বেছি মজা। এয়া দেখিছেনে, এয়া আকৌ আজি আমি এনেদৰে খালোঁ। আৰু আজিলৈ বাই বাই। মোৰ ভিডিঅ'বোৰ চালে লাইক কমেণ্ট কৰিব দেই।